টু ফেক্টৰ অথেন্টিকেশ্যন কি হয় আৰু ই কেনেকৈ কৰিব লাগে। হাই গাইজ, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে ফেচবুক প্ৰফাইলটো কেনেকৈ টু ফেক্টৰ অথেন্টিকেশ্যন আপোনালোকে কৰিব, ইয়াৰ সম্পূৰ্ণ প্ৰচেছটো দেখুৱাম আমি এইটো ভিডিঅ'ত। আপুনি যদি ফেচবুক ইউজ কৰে আৰু আপোনাৰ প্ৰফাইলটো বেছি সিকিউৰ কৰি ৰাখিব বিচাৰে তেনেহ'লে টু ফেক্টৰ অথেন্টিকেশ্যন কৰি লোৱাটো আপোনাৰ বাবে বহুত জৰুৰী হয়। কোনোবাই যদি আপোনাৰ ফেচবুকৰ পাছৱাৰ্ডটো পাই যায় তথাপিও লগ ইন কৰিব নোৱাৰিব নিজৰ মোবাইলত আপোনাৰ প্ৰফাইলটো। টু ফেক্টৰ অথেন্টিকেশ্যন বস্তুটো ফেচবুকৰ বাবে বহুত গুৰুত্বপূৰ্ণ এটা ছেটিং হয়। এইটো কিন্তু আপোনালোকে মিছ নকৰিব। যদি আপুনি এজন ভিডিঅ' ক্ৰিয়েটৰ হয় তথাপিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, আৰু যদি আপুনি এজন নৰ্মেল ফেচবুক ইউজাৰ হয় তথাপিও এই ছেটিংটো আপোনাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। আপুনি এইটো কৰি ৰাখিব, কিয়নো আপুনি যদি এইটো কৰি ৰাখে তেনেহ'লে কোনোবাই আপোনাৰ পাছৱৰ্ডটো পাই গ'লেও কিন্তু লগ ইন কৰিব নোৱাৰিব, কিয়নো আপোনাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো নোহোৱাকৈ কোনেও লগ ইন কৰিব নোৱাৰিব। যদিও সেই মানুহজনে আপোনাৰ পাছৱাৰ্ডটো জানে তথাপিও লগ ইন কৰিব নোৱাৰিব। ভিডিঅ'ৰ মাজতে আৰু এটা কথা কওঁ আপোনালোকক, আপোনালোকে যদি মোক মৰম দিব বিচাৰে তেনেহ'লে আপোনালোকে এটা শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব। আহক এতিয়া আমি কেনেকৈ আপোনালোকে টু ফেক্টৰ অথেন্টিকেশ্যনটো কৰিব ইয়াৰ প্ৰচেছটো দেখুৱাই দিওঁ। তাৰ বাবে আপোনালোকে কি কৰিব, ফেচবুকটো অ'পেন কৰিব। ওপৰত আপোনালোকে পাব 3 লাইন, এই 3 লাইনত আপোনালোকে ক্লিক কৰিব। তাৰপিছত পাব ওপৰত ছেটিং এটা, এই ছেটিঙত আপোনালোকে ক্লিক কৰিব। তাৰপাছত পাব চি মোৰ ইন একাউণ্ট, ইয়াত আপোনালোকে ক্লিক কৰিব। অলপ তললৈ আহি আপোনালোকে পাছৱাৰ্ড এণ্ড চিকিউৰিটি, ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপাছতে আপোনালোকে পাই যাব টু ফেক্টৰ অথেন্টিকেশ্যন, ইয়াতে আপোনালোকে ক্লিক কৰিব। এতিয়া আপোনালোকে যিটো আছে প্ৰফাইল আছে সেইটো আপোনালোকে পাই যাব, ইয়াত আপোনালোকে ক্লিক কৰিব। এতিয়া আপোনালোকে পাব ফৰ ইউৰ চিকিউৰিটি প্লিজ ৰি এণ্টাৰ ইউৰ পাছৱাৰ্ড টু কণ্টিনিউ। ইয়াত এটা বাকচ পাব, এই তলৰ বাকচটোত আপোনালোকে এটা পাছৱাৰ্ড এণ্টাৰ কৰিব লাগিব। এই পাছৱাৰ্ডটো হৈছে আপোনাৰ যিটো ফেচবুক আছে সেই ফেচবুকৰ পাছৱাৰ্ডটো আপোনালোকে ইয়াত ইউজ কৰিব। OTP কোড আহিব, সেই কোডটো ইয়াত বহুৱাব লাগিব। ইয়াত আপোনালোকে পাব OTP আহিবলৈ 3টা অপশ্যন আছে। তাৰ মাজতো দি আছে SMS আৰু হোৱাটছএপ। আপুনি হোৱাটছএপত OTPটো ল'ব পাৰিব। নেক্সট পাব, ইয়াত আপুনি ক্লিক কৰি দিব। চিলেক্ট অৰ এড মোবাইল নাম্বাৰ, ইয়াত আপুনি মোবাইল নম্বৰটো চিলেক্ট কৰিব। মোবাইল নম্বৰটো আপোনালোকে চেঞ্জ কৰিব পাৰিব। ইয়াত আমি মোবাইল নম্বৰটো চেঞ্জ নকৰোঁ, যিটো আছে সেইটোতে আমি ৰাখি দিম। যিটো আছে সেইটোতে ৰাখি আপুনি কি কৰিব, একেবাৰে তলত নেক্সট পাব, নেক্সটত আপুনি ক্লিক কৰি দিব। এতিয়া আপোনাৰ হোৱাটছএপত এটা OTP গৈছে, সেই OTPটো আপুনি কপি কৰি ইয়াত পেষ্ট কৰি দিব। আপুনি পাব ডন অপশ্যন, এই ডনত আপুনি ক্লিক কৰি দিব। চাব আপোনাৰ কাম কমপ্লিট হৈ গ'ল। আৰু যদি কেতিয়াবা আপুনি বিচাৰে যে নাম্বাৰটো আপুনি চেঞ্জ কৰিব পিছলৈ, কিন্তু আপুনি সেই অপশ্যনো ইয়াত আছে। আপোনালোকে ইয়াত আহি পিনে আপুনি আপোনাৰ যিটো নাম্বাৰ আছে নাম্বাৰটো আপুনি চেঞ্জ কৰি ল'ব পাৰিব।